তাতো একো নধৰিলে তাৰপিছত এই যোৰহাটৰ ৰেফাৰ কৰি তাতে বেমাৰ ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছ বুলি ধৰা পৰিলে তাৰপিছত তাৰ আমাৰ 20 দিনমান হৈ গ'ল তাতে আজি মানে কালি মৰিছেগৈ যোৱাকালি ল'ৰাজনৰ নাম নিগম দলে আছিল অতিকৈ দুখৰ খবৰ মাজুলীবাসী ৰাইজ ক্লাছ 4ত পঢ়ি থকা এজন ছাত্ৰৰ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে মাজুলী জেংৰাই চাপৰিত বাস কৰা নিগম দলে নামৰ এজন ছাত্ৰৰ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে 6 তাৰিখৰ পৰা অলপ জ্বৰ হৈ আছিলে তাৰপিছত আমি জেংৰাইমুখ হস্পিটেললৈ নিলোঁ তাত মানে 5 ঘণ্টাত পুৱা পিছবেলা 5টা বজাত তাত এডমিট দিছিলোঁ তাৰপিছত তাত 3-4 ঘণ্টামান ৰখি দিলে তাৰপিছত ৰিপৰ্ট একো নাপালে তাৰপিছত ঘৰলৈ আনিলোঁ আমি তাৰপিছত আনি পিনি পিছদিনাখন আমি আমাৰ গড়মূৰ মেডিকেললৈ নিলোঁ তাৰপিছত ৰেফাৰ কৰিলে তাতো একো নধৰিলে তাৰপিছত এই যোৰহাটৰ ৰেফাৰ কৰি তাতে বেমাৰ ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছ বুলি ধৰা পৰিলে তাৰপিছত তাৰ আমাৰ 20 দিনমান হৈ গ'ল তাতে আজি মানে কালি মৰিছেগৈ যোৱাকালি ল'ৰাজনৰ নাম নিগম দলে আছিল জেংৰাই চাপৰি চেণ্ট পলত ক্লাছ 4ত পঢ়ি আছিলে জেংৰাই মুখত 11 বছৰমান হ'ব 11.5 বছৰ এইটো ঘটনাৰ পিছতে তেওঁলোক ডিপাৰ্টমেণ্টত আহিছে আৰু কেইজনমান এনেই স্প্ৰে মাৰ 2-3 দিনৰ পাছত ইয়াত যেতিয়া ৰিপৰ্ট কৰিছে তেতিয়া আমাৰ ইয়াত কিবা দোৱা চোৱা দিছে মাটি কেদি বুলি এনেকৈ দিছে মানে নিগমে যোৰহাটত থাকোঁতে ইয়াত দিছেগৈ গম পোৱাৰ পিছত তাৰপিছত এতিয়া এনেকৈ 1-2জনমান আহিছে কি লৈছে জানো এনেকৈ ভাল খবৰ এইটোৱে আৰু